নমস্কাৰ প্ৰিয় দৰ্শক, আপোনাৰ বাবে এটা ভাল খবৰ আহিছে। 1 মাঘৰ পৰা অৰ্থাৎ 1 মাঘৰ দিনটোৰ পৰা 7টা ৰাশিৰ জীৱনলৈ আহিব আচৰিত ধৰণৰ পৰিৱৰ্তন। 1 মাঘৰ পৰা 7টা ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য সূৰ্যৰ দৰে উজ্বলি উঠিব। ধন সম্পত্তি সুখ সমৃদ্ধি নাম যশ বৃদ্ধি হ'বলৈ ধৰিব এই দিনটোৰ পৰা। 7টা ৰাশিৰ শুভ মংগলময় হ'ব, কিন্তু বাকী 5টা ৰাশিৰ বাবে কিছু সমস্যা আহিব। কোনকেইটা ৰাশিৰ বাবে অত্যন্ত শুভ হ'ব আৰু কোনকেইটা ৰাশিৰ বাবে কিছু অশুভ হ'ব, আজিৰ ভিডিঅ'টোত এই সকলোবোৰ কথা আলোচনা কৰা হ'ব। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী, জয় শনিদেৱ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। প্ৰথমতে আমি জানি ল'ম 1 মাঘৰ পৰা কোনকেইটা ৰাশি অধিক ভাগ্যশালী হ'ব। প্ৰথম ৰাশিটো হ'ল কন্যা ৰাশি। মাঘৰ 1 তাৰিখৰ পৰা কন্যা ৰাশিৰ জাতক জাতিকাসকলে মা লক্ষ্মী আৰু শনিদেৱৰ পৰম কৃপাদৃষ্টি লাভ কৰিব। মা লক্ষ্মী আৰু শনিদেৱৰ পৰম কৃপাত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সকলো ফালে শুভ মংগলময় হ'ব। যিকোনো কামতেই তেওঁলোকে সফলতা প্ৰাপ্তি কৰিব পাৰিব। আৰ্থিক সমস্যা, অশান্তি, ৰোগ ব্যাধি এই সকলোবোৰৰ পৰা মুক্তি লাভ কৰিব পাৰিব। কাম কাজৰ ক্ষেত্ৰত হৈ থকা বাধাবোৰ আঁতৰি যাব। চাকৰি তথা ব্যৱসায়ৰ ক্ষেত্ৰত ইমান দিনে যিবোৰ সমস্যা হৈ আছিলে, এই সকলোবোৰ সমস্যা আঁতৰি যাব। শনিদেৱৰ পৰম কৃপাত কৰ্মৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিব পাৰিব। লগতে যিসকল জাতক জাতিকাৰ এতিয়াও কোনো কৰ্মসংস্থাপন হোৱা নাই, তেওঁলোকৰো কৰ্মসংস্থাপন হ'ব শনিদেৱৰ পৰম কৃপাত। চাকৰি কৰি থকা জাতক জাতিকাসকলৰ চাকৰিত পদোন্নতি হোৱাৰ যোগ দেখা যায়। 1 মাঘৰ এই দিনটোৰ পৰাই কন্যা ৰাশিৰ জাতক জাতিকাসকলে জীৱনত আচৰিত ধৰণৰ পৰিৱৰ্তন হোৱা দেখিবলৈ পাব। মা লক্ষ্মী, শনিদেৱ তথা ভগৱান শিৱৰ কৃপাত কন্যা ৰাশিৰ জাতক জাতিকাৰ ঘৰলৈ সুখ শান্তি সমৃদ্ধিৰ আগমন হ'ব। যদি কোনোবা কন্যা ৰাশিৰ জাতক জাতিকাই ঘৰ মাটি যান বাহন ক্ৰয় কৰিম বুলি ভাবি আছে, তেনেহ'লে 1 মাঘৰ পিছৰ পৰা আপোনাৰ বাবে অত্যন্ত শুভ সময় হ'ব। মা লক্ষ্মী আৰু শনিদেৱ আপোনাৰ প্ৰতি অধিক পৰিমাণে সন্তুষ্ট হৈ থাকিব। সেয়েহে এই সময়খিনি আপোনাৰ বাবে অত্যন্ত লাভজনক সময় হ'ব। সময় আপোনাৰ লগত আছে, সেইবাবে সঠিকভাৱে এই সময় ব্যৱহাৰ কৰিব। দ্বিতীয় ভাগ্যশালী ৰাশিটো হ'ল তুলা ৰাশি। মাঘৰ 1 তাৰিখৰ পৰা তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মী আৰু শনিদেৱৰ বিশেষ কৃপাদৃষ্টি থাকিব। মা লক্ষ্মীৰ কৃপাত আপুনি এই সময়খিনিৰ ভিতৰত এটা শুভফল দেখিবলৈ পাব। আগৰ পৰা যদি আপোনাৰ বহুত ধাৰ ঋণ হৈ আছিল, সেইবোৰ আপুনি এই সময়খিনিৰ ভিতৰত পৰিশোধ কৰিব পাৰিব। আগতে কৰি অহা পৰিশ্ৰমৰ ফল আপুনি এই সময়খিনিৰ পৰা পাবলৈ আৰম্ভ কৰিব। বহুত চেষ্টা কৰিও যদি আপুনি সফল হ'ব পৰা নাছিল, সকলো কামতে আপোনাৰ বাধা আহি আছিল, এই সকলোবোৰৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব। ইয়াৰ উপৰি মাঘৰ 1 তাৰিখৰ পৰা আপুনি যি কামতে হাত দিব, সেই কামতে আপুনি সফলতা লাভ কৰিব পাৰিব। আপোনাৰ ওপৰত মা লক্ষ্মী, শনিদেৱ লগতে ভগৱান শিৱৰ পৰম কৃপাদৃষ্টি থাকিব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব আৰু এই আত্মবিশ্বাসৰ বাবেই আপুনি সকলো কামতে সফলতা প্ৰাপ্তি কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত আগতকৈ অধিক পৰিমাণে উন্নতি কৰিব পাৰিব। সমাজত নাম যশ বৃদ্ধি হ'ব। পৰিয়ালৰ পৰা সহায় সহযোগ পাব। মাঘৰ 1 তাৰিখৰ পৰা তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত বহুতকেইটা শুভ সংযোগ আহিছে। শনিদেৱৰ কৃপাত কৰ্মৰ ফল আপুনি নিশ্চয় লাভ কৰিব। কেৱল কামবোৰ ভালদৰে কৰি যাওক। 1 মাঘৰ পৰা তুলা ৰাশিৰ জাতক জাতিকাসকলে সকলো ক্ষেত্ৰতে সফলতা প্ৰাপ্তি কৰিব পাৰিব। তৃতীয় ভাগ্যশালী ৰাশিটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মী আৰু শনিদেৱৰ বিশেষ কৃপাদৃষ্টি থাকিব। 1 মাঘৰ দিনটোৰ পৰা কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ ডাঙৰ পৰিৱৰ্তন আহিব। এই সময়ৰ পৰাই আপোনাৰ জীৱন অধিক সুখময় আৰু আনন্দময় হৈ পৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে যদি
কিবা সম্পত্তি ক্ৰয় কৰিম বুলি ভাবি আছে, এই সময়ৰ পৰা আপোনাৰ বাবে অতি উত্তম সময় হ'ব। আপুনি যি আৰ্থিক সমস্যাত ভুগি আছে, এই আৰ্থিক সমস্যা মাঘৰ 1 তাৰিখৰ পৰা দূৰ হৈ যাব। ব্যৱসায়ীসকলৰ বাবে এই সময়খিনি বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। 1 মাঘৰ পৰা ব্যৱসায়ীসকলে অধিক পৰিমাণে লাভ অৰ্জন কৰিব পাৰিব। এই সময়ৰ পৰাই আপোনাৰ হঠাৎ ধন প্ৰাপ্তিৰ যোগো আৰম্ভ হ'ব। আপুনি যদি কিবা কামৰ বাবে পৰিকল্পনা কৰি আছে, তেনেহ'লে 1 মাঘৰ পিছৰ পৰা সেই কাম আৰম্ভ কৰিলে আপুনি সেই কামত যথেষ্ট পৰিমাণে উন্নতি কৰিব পাৰিব। কৰ্মক্ষেত্ৰত অধিক পৰিমাণে উন্নতি হোৱা দেখা যায়। যিসকলে কৰ্মসংস্থাপন বিচাৰি আছে, তেওঁলোকে নতুন নতুন সুযোগ লাভ কৰিব পাৰিব। 1 মাঘৰ পিছৰ পৰা আপোনাৰ জীৱনলৈ বহুতো পৰিৱৰ্তন হোৱা দেখিবলৈ পাব। সেয়েহে এই সময়খিনি আপুনি সঠিকভাৱে ব্যৱহাৰ কৰক। 4 নম্বৰ ভাগ্যৱালী ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মী, শনিদেৱ আৰু ভগৱান শিৱৰ পৰম কৃপাদৃষ্টি থাকিব। ইমান দিনে আপুনি যিবোৰ কাম কৰিম বুলি ভাবি আছিল, নাইবা যিবোৰ কাম আপুনি কৰিম বুলি পেলাই থৈ দিছিল, সেই কামসমূহ আপুনি 1 মাঘৰ পৰা আৰম্ভ কৰিব পাৰিব। আপোনাৰ বিদেশ ভ্ৰমণৰ যোগ দেখা যায়। শনিদেৱৰ কৃপাত জীৱনলৈ সুখ শান্তি সমৃদ্ধি আহিব। আইন সংক্ৰান্তীয় কিবা যদি সমস্যা হৈ আছিল, সেইবোৰৰ পৰা আপুনি পৰিত্ৰাণ পাব। আৰ্থিক ক্ষেত্ৰত হৈ থকা সমস্যাসমূহ মাঘৰ 1 তাৰিখৰ পৰা সমাধান হ'বলৈ আৰম্ভ কৰিব। মনৰ আশাবোৰ লাহে লাহে পূৰ্ণ হ'বলৈ ধৰিব। এই সময়ৰ পৰা আপোনাৰ দাম্পত্য জীৱন মধুৰ হ'ব। সম্পৰ্কবোৰ ভালদৰে চলিবলৈ আৰম্ভ কৰিব। সম্পৰ্কৰ মাজত চলা ভুল বুজাবুজিবোৰ আঁতৰি যাব। 1 মাঘৰ পৰা চাকৰিৰ বাবে চেষ্টা কৰি থকা জাতক জাতিকাসকলে চাকৰি প্ৰাপ্তিৰ যোগ দেখা যায়। এই সময়খিনিৰ পিছৰ পৰা আপোনাৰ জীৱনলৈ এটা ডাঙৰ পৰিৱৰ্তন আহিব। সকলো ফালৰ পৰা সুখৰ খবৰ বাতৰি আহিব। 5 নম্বৰ ভাগ্যৱালী ৰাশিটো হ'ল মেষ ৰাশি। 1 মাঘৰ পৰা মেষ ৰাশিৰ জাতক জাতিকাসকলৰ মনত থকা বেয়া চিন্তাবোৰ আঁতৰি যাব। নতুন উৎসাহেৰে কামবোৰ কৰিব পাৰিব। জীৱনত ভালদৰে আগবাঢ়ি যাব পাৰিব। 1 মাঘৰ পৰা মেষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত শুভ সংযোগ ঘটিব। শনিদেৱ আৰু ভগৱান শিৱৰ কৃপাত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সমস্ত দুখ কষ্ট দূৰ হ'ব। এই সময়ছোৱাত আপোনাৰ জীৱনলৈ অধিক পৰিমাণে ধনৰ আগমন হ'ব। নতুন ব্যৱসায় কৰিম বুলি যদি ভাবি আছে, সেই ব্যৱসায়ত আপুনি সফলতা প্ৰাপ্তি কৰিব পাৰিব। 1 মাঘৰ পৰা মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক দিশটো যথেষ্ট পৰিমাণে টনকিয়াল হ'ব। নতুন যি কাম হাতত ল'ব, সেই কামত সফলতা প্ৰাপ্তি কৰিব পাৰিব। ঘৰলৈ সুখ শান্তি সমৃদ্ধিৰ আগমন হ'ব। জীৱনৰ পৰা দুখ দৰিদ্ৰতা আঁতৰি যাব। এই সময়ছোৱাৰ পৰা মেষ ৰাশিৰ জাতক জাতিকাসকলে মনে বিচৰা চাকৰি লাভ কৰিব পাৰিব। 6 নম্বৰ ভাগ্যৱালী ৰাশিটো হৈছে সিংহ ৰাশি। 1 মাঘৰ পৰা সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মী আৰু শনিদেৱৰ পৰম কৃপাদৃষ্টি থাকিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক স্থিতি মজবুত হ'ব। 1 মাঘৰ পৰা আপোনাৰ বাবে অত্যন্ত শুভ সময় আৰম্ভ হ'বলৈ গৈ আছে। সকলো ফালৰ পৰা আপোনাৰ জীৱনলৈ সুখ শান্তি সমৃদ্ধি আহিব। জীৱনত কোনো বস্তুৰে অভাৱ নাথাকিব। 1 মাঘৰ পৰা শনিদেৱৰ বিশেষ কৃপাদৃষ্টি সকলোতকৈ অধিক সিংহ ৰাশিৰ ওপৰতে থাকিব। ইমান দিনে আপুনি কৰি থকা কামবোৰত যদি একো শুভ ফল পোৱা নাছিল, তেনেহ'লে এই 1 মাঘৰ পৰা আপোনাৰ শুভ সময় আৰম্ভ হ'ব। আপুনি সকলো কামতে সফলতা অৰ্জন কৰিব পাৰিব। জীৱনত হৈ থকা সকলোবোৰ বাধা আঁতৰি যাব। আপুনি যি কামেই কৰিব, এই সকলোবোৰ কামতে সফলতা প্ৰাপ্তি কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণে উন্নতি হোৱা দেখা যায়। এই 1 মাঘৰ পৰা আশা কৰা মতে ফলাফল লাভ কৰিব পাৰিব। এই সময়খিনিৰ পৰা সন্তান প্ৰাপ্তিৰো যোগ দেখা যায়। 7ম ভাগ্যৱালী ৰাশিটো হৈছে বৃশ্চিক ৰাশি। 1 মাঘৰ পৰা বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মী আৰু শনিদেৱৰ বিশেষ কৃপাদৃষ্টি থাকিব। 1 মাঘৰ পৰা বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে অত্যন্ত শুভ সময় আৰম্ভ হ'ব। এই সময়খিনিৰ পৰা আপুনি আপোনাৰ জীৱনত বহুতো পৰিৱৰ্তন হোৱা দেখিবলৈ পাব। যদি ইমান দিনে আপুনি যিকোনো কামতে সফল হ'ব পৰা নাই, তেনেহ'লে 1 মাঘৰ পিছৰ পৰা আপোনাৰ জীৱনৰ পৰা সকলোবোৰ বাধা আঁতৰি যাব। আপুনি সকলোবোৰ সমস্যাৰ সঠিক সমাধান বিচাৰি পাব। যি কাম হাতত ল'ব,
সেই কামতে আপুনি সফলতা লাভ কৰিব পাৰিব। 1 মাঘৰ পৰা বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনটোৱে এটা নতুন গতি ল'ব। আপোনাৰ জীৱনলৈ এটাকৈ নতুন নতুন সফলতা আহি থাকিব। এই সময়খিনি সঠিক ৰূপত ব্যৱহাৰ কৰাটো আপোনাৰ বাবে বহুত প্ৰয়োজনীয়। নতুন কামত জড়িত হ'লে শুভফল পাবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত অধিক পৰিমাণে উন্নতি কৰিব পাৰিব। সাংসাৰিক জীৱনৰ ক্ষেত্ৰত হৈ থকা সমস্যাবোৰ দূৰ হ'ব। পৰিয়ালৰ সদস্যসকলৰ মাজত হোৱা ভুল বুজাবুজিবোৰ দূৰ হ'ব। 1 মাঘৰ পৰা এই 7টা ৰাশিৰ জীৱনলৈ বিশেষ পৰিৱৰ্তন হ'বলৈ গৈ আছে। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম। ধন্যবাদ।